Hello guys, আজিৰ ভিডিঅ'টো লৈ আহিছোঁ SBI প্ৰিলিমছৰ ওপৰত। তোমালোকে যেটো দেখা পাইছা SBI প্ৰিলিমছৰ নটিফিকেশ্যন আহিছে আৰু আমাৰ নৰ্থ ইষ্টত স্পেশালি অসমত 400 নিয়াৰবাই আমাৰ সিট আছে। সো আজিৰ ভিডিঅ'টোত আমি মেইনলি ফোকাস কৰিম SBI প্ৰিলিমছত আমি টপিক ওয়াইজ কেনেকুৱা ওয়েটেজ আহে কোনটা সাবজেক্টত। প্ৰিলিমছত 3টা মাৰ্কছ 3টা পাৰ্টে থাকে, ইংলিছ, মেথছ আৰু ৰিজনিং। সো তাৰ লগতে আমি যদি চাওঁ আমাৰ ইয়াত লাষ্ট ইয়াৰ কিমান কাট অফ গৈছিলে, তাৰ লগতে কিমান কাট অফ গৈছিলে তাৰ এটা অভাৰভিউ ল'ম। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি চেনেলটো ভাল পোৱা সাবস্ক্ৰাইবাৰ লাইক কৰিবা। আৰু আমি একচুয়ালি এটা ৰেপিড একচন আমি এটা ক্লাছ স্টাৰ্ট কৰিছো ফৰ 2 months SBI প্ৰিলিমছৰ কাৰণে 27 ডিসেম্বৰৰ পৰা। সো যোন তোমালোক ইন্টাৰেস্টেড হয় তোমালোকে জয়েন কৰিব পৰা তাৰ কাৰণে। সো আজি ভিডিঅ'টো স্টাৰ্ট কৰিছো। যদি আমি চাওঁ প্ৰিলিমছত টোটাল মাৰ্ক থাকে 100, তাত আমাৰ পাম মেথছত 35 আছে, ৰিজনিং 35, ইংলিছত 30। কম্পিউটাৰ বেস শেষ হয়, টাইম থাকিব 1 hour। আৰু যদি কাট অফ চাওঁ তেতিয়াহ'লে SBI যেটো কাট অফ আছে 2023 কাট অফ জেনাৰেলৰ হৈ গ'ল 65, OBC 61.25। তো অলমোস্ট ইকুৱেলে থাকে জেনাৰেল OBC কাট অফ, খুব বেছি ডিফাৰেন্স নাথাকে। 2022 জেনাৰেল 69.25, 2021ত বহুত হাই গৈছিলে জেনাৰেল 88, OBC 78। সো কাট অফটো আমি যদি চাবলৈ যাওঁ অলমোস্ট এন এভাৰেজ আমি যদি ভাবো 70ৰ পৰা আমি ধৰি লব পাৰো 70 বা 72 বা 78 তেনেকুৱা এটা কাট অফ আমাৰ যোৱাৰ চান্সেছ আছে, বাট ডিপেন্ড কৰিব কোৱেশ্চন পেপাৰৰ ওপৰত। কিন্তু প্ৰিপাৰেচনৰ কাৰণে অন এভাৰেজ এটো মাইন্ডত ৰাখি গলে হ'ল যে 72 টু 78 কাট অফত আমাৰ যাব পাৰে। সো হেতু হিচাপত আমি প্ৰিপাৰেচন কৰিলে হ'ল। এতিয়া আমি যদি চাওঁ যে টপিক ওয়াইজ কোনটা পাৰ্টত কিমান মাৰ্ক থাকে তেতিয়ালে আমি যদি চাওঁ মেথছৰ পাৰ্টত যেটো চাওঁ কোয়ান্টিটেটিভ এপ্টিটিউড, তাত যদি মই চাওঁ যেটো আমাৰ DI পৰ্চনত ডাটা ইন্টাৰপ্ৰিটেশ্যন বুলি যে কয়। সো অলমোস্ট দুটা কোৱেশ্চন আমি দেখা পাম 5 to 9 মানে দুটা সেট অফ কোৱেশ্চন থাকিব। এটা সেট অফ কোৱেশ্চনত 5টা কোৱেশ্চন থাকে। সো দুটা আহি যায় তাৰ পৰা। সো ইয়াত ডায়াগ্ৰামটা গ্ৰাফ থাকিব, তাৰ পৰা আমি কৰিব লাগিব। মিসিং নম্বৰ আছে 0 to 5, 5টা কোৱেশ্চন থাকিব। এৰিথমেটিক আছে 7 to 15। সো নম্বৰ সিস্টেম HCF LCM প্ৰফিট লছ ডিসকাউন্ট ট্ৰেইন এইখিনি বস্তুৰ পৰা আমাৰ 7 to 15 মানে আহিব কোৱেশ্চন। সিম্পলিফিকেশন আৰু এপ্ৰক্সিমেশন এটো হল সবতকৈ ইম্পৰ্টেন্ট পাৰ্ট। তারপর জেনারেলি 10টা বা 15টা কোয়েশ্চন থাকে এভরি ইয়ার থাকে। সো হেতু আমার সবতকে মেইন ইম্পর্টেন্ট পয়েন্ট হয়ে যাব, মেইন ইম্পর্টেন্ট ফোকাস কৰিব পৰা পয়েন্ট হৈ গ'ল সিম্পলিফিকেশন। তাৰপিছত কোয়াড্ৰেটিক ইকুৱেশন আছে। কোয়াড্ৰেটিক ইকুৱেশন আমি ক'ব পাৰোঁ মেথছৰ ইনইকুৱালিটিজ বুলি। 0 to 5 মানে 5টা কোয়েশ্চন থাকে, কিছুমান পেপাৰত নাহে কিছুমান পেপাৰত আহে। গতিকে এটো এটা ইম্পর্টেন্ট টপিক হৈ গ'ল। তো আমি যদি চাওঁ অন এন এভাৰেজ যদি চাবলৈ যাওঁ আমাৰ ইম্পৰ্টেন্ট হৈছে সিম্পলিফিকেশন, DI। এইটা আমাৰ প্ৰেক্টিছটো আমি বেছি কৰিব লাগিব, যেনে এইটা আমি ক্লিয়াৰ কৰিলে আমাৰ জেনাৰেলি মেথছৰ পেপাৰ মাৰ্কসটো ভাল হোৱাৰ চান্সেছ বহুত বেছি হৈ যায়। কাৰণ 20 মাৰ্কস আমাৰ সিওৰছত ইয়াৰ পৰা আহিবই। সো 20 পৰা 30 মাৰ্কস আমি ধৰি পৰা যায়। মিসিং নাম্বাৰটো আমাৰ কি হৈ যায়, হয়তো 5টা কোৱেশ্চনৰ 2টা ওলালে 3টা ওলালে টাইম ওয়েষ্ট হৈ যায়। অ্যাৰিথমেটিক প্ৰগ্ৰেশনটো হলো আমাৰ কেতিয়াবা ফৰ্মুলা পাহৰি গলো, মেথড পাহৰি গলো। গতিকে অ্যাৰিথমেটিক প্ৰগ্ৰেশনটো কিছুমান অ্যাৰিথমেটিকতো কিছুমান প্ৰবলেম থাকে। ঠিক আছে, নেক্সট আমি ৰিজনিঙৰ চাম। ৰিজনিঙৰ কাৰণে যদি চাওঁ পাজল বা সিটিং এৰেঞ্জমেন্টৰ 3টা কোৱেশ্চন আহিব 15 to 23, মানে 3টা বা 4টা কোৱেশ্চন আমি ধৰি যাব পাৰো। কিন্তু ইয়াত প্ৰবলেম হৈ গ'ল কি ইয়াত তোমাৰ 3টা কোৱেশ্চন যদি আহে, এটা কোৱেশ্চন অলপমান হাৰ্ড আহে, 2টা ইজি আহে, বা 4টা থাকিলে 2টা ইজি, এটা হাৰ্ড, এটা মডাৰেট টাইপ। সো টাইম কনজিউমিং হৈ যায়। তাৰপিছতে যদি চাওঁ মই হেতু আমাৰ প্ৰেক্টিছটো ইয়াত বেছি কৰিব লাগিব।
চিলজিয়ামত আমাৰ 2টা বা 5টা কুৱেশ্যন থাকে চিলজিয়াম ইজি হয় কৰিবৰ কাৰণে ইজি আৰু হেতু আমাৰ চাবলগীয়া বস্তু হয় কিন্তু চিলজিয়াম কনসেপ্টটো আমি ইম্পৰ্টেন্ট হৈ যায় ইনইকুৱেলিটিটো আমাৰ 3টা বা 5টা কুৱেশ্যন আমি তাত পাই যাম যেটো আমাৰ x greater than y so এনেকুৱা স্টেটমেন্ট কনক্লুজন থাকে হেতু আমাৰ টাইপৰ কুৱেশ্যন সো হেতু কুৱেশ্যন আমাৰ আহিবই কোডিং ডিকোডিংৰ যদি চাওঁ 4টা বা 5টা কুৱেশ্যন আমাৰ থাকিব সো হেতু আমাৰ চাবলগীয়া বস্তু আলফা নিউমেৰিক সিৰিজও আছে তাৰ 4টা বা 5টা কুৱেশ্যন আমি পাই যাম হেতু কুৱেশ্যন আমাৰ আহিব ডাইৰেকচনৰ কুৱেশ্যনো আহিব জেনেৰেল এটাই দিয়ে কেতিয়াবা 2টা কুৱেশ্যন দি দিব পাৰে ব্লাড ৰিলেশন 2টা বা 4টা কুৱেশ্যন থাকে ব্লাড ৰিলেশন কেতিয়াবা পাজলৰ লগত মিক্স কৰি দিয়ে সো তেতিয়া আমাৰ তেৰ মাৰ্কস অকন 5 মাৰ্কস হৈ যাব পাৰে তেতিয়া সো হেতু কোন চাবলগীয়া বস্তু হৈ যায় টেক্সট অৰ্ডাৰ এণ্ড ৰেংকিং অৰ্ডাৰ এণ্ড ৰেংকিংত আমাৰ 2টা বা 3টা কুৱেশ্যন আমাৰ দেখা পোৱা যায় আৰু আলফাবেট সিৰিজত জেনেৰেলি এটা কুৱেশ্যনে থাকে কিন্তু 5টা আহি যায় কেতিয়াবা এটা সেট দি দিয়ে এটা সেট দি দিলে তেতিয়া আমাৰ 5টা কুৱেশ্যন হৈ যায় গতিকে ইয়াত আমাৰ ইম্পৰ্টেন্ট টপিকটো হৈ গল পাজলছ এণ্ড সিটিং এৰেঞ্জমেন্ট হাইয়েষ্ট প্ৰেক্টিছটো আমাৰ ইয়াত লাগিব ইনইকুৱেলিটিজ এটা ইজি হৈ যায় কৰিবৰ কাৰণে ডাইৰেক্ট আমাৰ হৈ যায় ডাইৰেকচনটো আমি বহুত ইজি হৈ যায় কৰিবৰ কাৰণে ব্লাড ৰিলেশনটো অলপ টাইম কনজিউমিং হৈ থাকে আৰু কোডিং ডিকোডিংও ইজি হৈ যায় অন এন এভাৰেজ যদি চাব যাওঁ আলফাবেট সিৰিজও আমাৰ ইজি হৈ যায় অৰ্ডাৰ ৰেংকিং অলমোস্ট ইজি হৈ যায় কি চিলজিয়ামত কনসেপ্টৰ ওপৰত কথা থাকে চিলজিয়ামৰ কনসেপ্ট যদি ভাল আমি কৰিব পাৰো কনসেপ্ট যদি আমাৰ নাথাকে তেতিয়া হলে এটো আনসাৰ ভুল হোৱাৰ চান্সেস বাঢ়ি যায় সো এটো আমাৰ টাৰ্গেট লব পাৰি আমি পাজলছ ইনইকুৱেলিটিজ এখিনি আমি টাৰ্গেট লৈ কৰিব পাৰো নেক্সট আমি চাম ইংলিছত ৰিডিং কম্প্ৰিহেনশন বা যেটো পেছেজ যেটো থাকে তা জেনেৰেল 2টা পেছেজ আহিব 5 মাৰ্কস থকা সো হেতু আমাৰ প্ৰেক্টিস লাগিব এৰৰ ডিটেকচনৰ 3টা বা 5টা কুৱেশ্যন জেনেৰেলি থাকে মিসফিলিংৰ কুৱেশ্যন থাকিব 3টা 5টা পেৰাজাম্বল থাকিব 5টা কুৱেশ্যন থাকিব পেৰাজাম্বলৰ জেনেৰেলি 5টা কুৱেশ্যন আহে ফিলাৰছৰ কুৱেশ্যন যদি চাওঁ আমি সেন্টেন্স ইমপ্ৰুভমেন্ট লাষ্ট টাইম হোৱা নাই বা তাৰ বছৰ আহিছিলে তো লাষ্ট টাইম হিটো পোৱা নাই ওয়ার্ড ৰিএৰেঞ্জমেন্টটো আছে 1 to 5 বা 4টা 5টা হেতু ফ্ৰেজ ৰিপ্লেসমেন্টটো যদি থাকে 4টা বা 5টা কুৱেশ্যন জেনেৰেলি আমি দেখা পাওঁ ক্লোজ টেষ্টত ইম্পৰ্টেন্ট হৈ যায় 5টা বা 6টা কুৱেশ্যন ক্লোজ টেষ্টৰ পৰা আহি যায় আৰু ওয়ার্ড ইউজেস যেটো 2টা বা 5টা থাকে সেন্টেন্স ৰিএৰেঞ্জমেন্ট হেখিনি বস্তু আমাৰ আহি যায় সো ইংলিছত আৰু চাব গলে ইংলিছৰ কাৰণেও অলপ হাৰ্ড হোৱা কাৰণে তাৰ মাৰ্কসটো বহুত কমি যায় সো ইয়াৰ মাৰ্কসখিনি ইস্যু হৈ যায় কাৰণে আমাৰ মাৰ্কসটো কমি যায় গতিকে আমাৰ যেটো মেইন ফোকাস হ'ব পাৰে আমাৰ মেইন ফোকাসটো হ'ব পাৰে ৰিডিং কম্প্ৰিহেনশন হ'ব পাৰে ক্লোজ টেষ্টটো আমি কৰিব পাৰো আৰু এৰৰ ডিটেকচনটো আমাৰ গ্ৰামাটিক্যাল কনসেপ্টটো লাগে কৰিবৰ কাৰণে তো হেখিনি যদি আমি কৰিব পাৰো তেনে প্ৰবলেম নাই সো আমি যদি চাওঁ এখিনি হল আমাৰ টপিক ওয়াইজ গুটি 3টা সাবজেক্টৰ হয় আৰু আমি কোড চাব লাগে গুটি বস্তুখিনি আমি ইয়াত দি দিছো গতিকে ইয়াত আমি চাব পাৰো যে গুটি বস্তুখিনি পঢ়াৰ প্ৰয়োজন নপৰে আমি সিলেক্টিভলি যদি পঢ়ো আমাৰ কাটঅফটো আমি আৰমত উলিয়াব পাৰো আৰু জেনেৰেলি এবাৰ কম্পিটিশনৰ বাঢ়িব গতিকে মই ভাবি আছো যে কাটঅফটো এবাৰ হয়তো আমাৰ বাঢ়ি যাব পাৰে কাটঅফ বহুত বাঢ়িব পাৰে সো হেতু কাৰণে প্ৰিপাৰেচনটো এতিয়া যদি তুমি স্টাৰ্ট কৰা অলপমান হাৰ্ড ওয়াৰ্ক লাগিব তাৰ কাৰণে আৰু স্মাৰ্ট ওয়াৰ্কো লাগিব সো আমাৰ ক্লাसेस আমি স্টাৰ্ট কৰি আছো 27 ডিসেম্বৰ যদি তোমালোক ইন্টাৰেস্টেড হয় তেতিয়া হলে তোমালোকে জয়েন কৰিব পাৰা আমাৰ ক্লাছত ডেইলি ক্লাसेस থাকিব আৰু ডেইলি তাত আমাৰ ডেইলি প্ৰেক্টিস এটোৰ লগত আমাৰ ৰেগুলাৰ ক্লাसेছৰ লগত আমাৰ মক টেষ্ট থাকিব মক টেষ্টৰ এনভায়ৰনমেন্ট থাকিব